বিদ্যালয়ৰ এজন ছাত্ৰী। ইয়াত উপস্থিত মোৰ মৰমপ্ৰিয় ছাৰসকল আৰু লগতে সহপাঠীসকল। মোৰ টপিকটো হৈছে ইম্পৰ্টেঞ্চ অফ এডুকেশ্যন ইন ৰুৰাল এৰিয়া, মানে গ্ৰাম্য অঞ্চলত শিক্ষাৰ গুৰুত্ব কিমান। শিক্ষাৰ প্ৰথমতে আমি চবকে বিষয়ে কৈছে যে শিক্ষাই জ্ঞান আৰু জ্ঞানেই শক্তি। এই কথাষাৰৰ অৰ্থ হৈছে শিক্ষা লাভ কৰিলে আমি জ্ঞান অৰ্জন কৰিব পাৰিম আৰু জ্ঞানৰ দ্বাৰা শক্তি আমাৰ লাভ হ'ব। জ্ঞান আৰু শক্তিৰ দ্বাৰা আমি সকলো লাভ কৰিব পাৰিম। শিক্ষাৰ উন্নতিৰ বাবে আমি কেইটামান ইকনমিক ডেভেলপমেণ্ট মানে হৈছে অৰ্থনৈতিক উন্নয়ন, আৰু ছ'চিয়েল ডেভেলপমেণ্ট মানে হৈছে সামাজিক উন্নয়ন, পাৰ্চনেল ডেভেলপমেণ্ট মানে হৈছে ব্যক্তিগত বিকাশ। ইকনমিক ডেভেলপমেণ্ট মানে হৈছে অৰ্থনৈতিক উন্নয়ন। আমি কিবা কেনেকৈ অৰ্থ উন্নতি কৰিম, অৰ্থ উপাৰ্জন কৰিম সেই বিষয়ে যোগ্যতা অৰ্জন কৰা। আৰু ছ'চিয়েল ডেভেলপমেণ্ট হৈছে সামাজিক উন্নয়ন। সামাজিকভাৱে আমি সকলোৰে বাবে ল'ৰা ছোৱালী সকলোৰে বাবে শিক্ষা সমানকৈ প্ৰদান লাভ কৰিম। আৰু পাৰ্চনেল ডেভেলপমেণ্ট মানে হৈছে ব্যক্তিগত বিকাশ। শিক্ষাৰ দ্বাৰা আমি নিজৰ আত্মসন্মান ভালদৰে বজাই ৰাখিব পাৰিম আৰু কনফিডেন্স বজাই ৰাখিব পাৰিম। শেষত মই ক'ব বিচাৰিছোঁ যে শিক্ষা আমাৰ অতি গুৰুত্বপূৰ্ণ এটা বস্তু। আমাৰ যিকোনো পৰিস্থিতিত শিক্ষা লাভ কৰাটো অতি গুৰুত্বপূৰ্ণ। আমি পৰৱৰ্তী প্ৰজন্মক সকলোৱে যাতে ভালদৰে ল'ৰা ছোৱালী সকলোৱে উচ্চ শিক্ষিত হ'ব পাৰে আৰু দেশৰ কাৰণে কিবা ভাল কৰিব পাৰে, এইটো কামনা কৰি